আৰু এটা খুব ইতিবাচক ঘটনা সংঘটিত হৈছে অসমৰ ৰাজনৈতিক জীৱনত সেইটো হ'ল শৃংখল চলিহা বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে অমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানীফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি আৰএছএছৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছিলোঁ কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যেহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব তেওঁক বহিষ্কাৰ কৰিবই লাগিব কোনো ৰাস্তা নাথাকে কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বীৰ লাচিত সেনা কালি আচলতে বাধ্য আছিলে যে নাগৰিক সভাই শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে তাৰ পাছত আৰু শৃংখল চলিহাক কেতিয়াও মই ভাবোঁ যে পাৰ্টিত ৰাখিব নোৱাৰে আৰু নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব লৈছিলে বুলি কোৱাৰ পাছত আৰু তেওঁৰ দলে তেওঁৰ সংগঠনে শৃংখল চলিহাক আচলতে সাময়িক বিৰতি দিয়াৰ পাছত মই ভাবোঁ যে শৃংখল চলিহাই আৰু সেই সংগঠন কৰাৰ কোনো পৰিৱেশ নাথাকে মই ভাবোঁ যে শৃংখল চলিহাৰ যদি আত্মসন্মান আছে তেওঁ বীৰ লাচিত সেনা নিজে নিজে এৰি দিব লাগে যদি আত্মসন্মান আছে আৰু কিন্তু আজিকালি প্ৰব্লেম কি সংগঠনবিলাক অকল বহুত সংগঠন দেই সব নহয় আৰু কিছুমান সংগঠনৰ নেতা অকল সংগঠনৰ টকাৰে চলি থাকে মানে সংগঠনটোৱে তেওঁলোকৰ একমাত্ৰ বিজনেছ লাইভলিহুড জীৱন যাপন গতিকে তেওঁলোকক মানে বহুত নিন্দা কৰিলেও বহুত ঠেলিয়াই গতিয়াই আঁতৰাই দিলেও তেওঁলোকে মানে সেই সংগঠন এৰিব নোৱাৰে নহ'লে পৰিয়াল চলাবলৈ দিগদাৰ হয় সেইকাৰণে যদি আত্মসন্মান আছে আচলতে শৃংখল চলিহাই চিৰকালৰ কাৰণে বীৰ লাচিত সেনা এৰি দিব লাগে কাৰণ শিৱসাগৰৰ মানুহে তেওঁক সাম্প্ৰদায়িক সংঘাত লগাবলৈ লৈছে বুলি তেওঁৰ নামটো লিখি দিছে আৰু তেওঁৰ নিজৰ সংগঠনে তেওঁ যে বেয়া কাম কৰিছে তাৰ কাৰণে তেওঁ সাময়িকভাৱে বিৰতি দিছে